বিজেপিৰ পৰা বৰ্তমান সময়ত কংগ্ৰেছলৈ কোন আহিব ভূপেন কুমাৰ বৰাই মুখ খুলিছে যে কংগ্ৰেছৰ সৈতে ইতিমধ্যে কেবাগৰাকীও যোগাযোগ কৰি আছে সেই সকলৰ ভিতৰত কোন আছে ভূপেন কুমাৰ বৰাই কি ইংগিত প্ৰদান কৰিছে ভূপেন কুমাৰ বৰাই আজি কি কৈছিল যে বিজেপিৰ পৰা কংগ্ৰেছলৈ কোন আহিব বিচাৰিছে সেই সন্দৰ্ভত সেই মন্তব্যটো আমি শুনুৱাই ল'ব বিচাৰিছো আৰু তাৰ পিছত এই সমগ্ৰ বিষয়টোক লৈ কাক লৈ এই পৰিস্থিতি আহিছে কাক লৈ এনে ধৰণৰ বিষয়বোৰ আহিছে সেয়া আমি কবলৈ আপোনালোকক চেষ্টা কৰিম প্ৰথমতে ভূপেন বৰাৰ সেই মন্তব্যটো শুনুৱাইছো আমাৰ প্ৰদেশ কংগ্ৰেছৰ দুজন গুৰুত্বপূৰ্ণ নেতাৰ লগত তেখেতৰ প্ৰত্যক্ষ যোগাযোগ হোৱাটো মোৰ জ্ঞাত এতিয়ালৈকে আমি কেন্দ্ৰীয় নেতৃত্বৰ সৈতে কথা পাতিব পৰা নাই এইবাৰ আপুনি জানে জিতেন্দ্ৰ সিং ডাঙৰীয়া বহুত ব্যস্ত আছিল মই অহা সপ্তাহত কেন্দ্ৰীয় নেতৃত্বক এই গোটেই ডেভেলপমেণ্টখিনি জনাম আৰু আমি নিশ্চিতভাৱে এটা যোগাত্মক সিদ্ধান্ত ল'বলৈ আমি গৈ আছোঁ আহিবৰ কাৰণে বহুতে ইচ্ছা প্ৰকাশ কৰিছে কেছ টু কেছ হ'ব আমি মানে একেৰাহে আমুকক ল'ম তামুকক নলওঁ এনেকুৱা সিদ্ধান্ত এতিয়ালৈকে আমি ল'ব পৰা নাই কেছ টু কেছ হয়তো কাৰোবাক আমি ল'ম কাৰোবাক হয়তো নল'বও পাৰোঁ সেইটো অকল মোৰ ওপৰতে নিৰ্ভৰ নকৰে এটা সিদ্ধান্ত আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটিত হৈছিলে যে যিকোনো এজন ব্যক্তি জইনিঙৰ ক্ষেত্ৰত জিলা কংগ্ৰেছৰ মতামত লোৱাটো নিতান্ত প্ৰয়োজনীয় সেই কথাটো কৈছে অশোক শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰত আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ কোনো আপত্তি নাই এতিয়ালৈকে মোক জিলা কংগ্ৰেছে যিটো মতামত দিছে তেনেকৈ বাকী বহু নেতাই আমাক যোগাযোগ কৰিছে আমি জিলা কংগ্ৰেছৰ মতামত বিচাৰি আছোঁ বহুতৰ ক্ষেত্ৰত জিলা কংগ্ৰেছে মতামত দিছে বহুতৰ ক্ষেত্ৰত জিলা কংগ্ৰেছে মতামত দিয়া নাই সেইকাৰণে আমি গোটেই কথাখিনি আজি ৰাজহুৱা কৰিব নোৱাৰোঁ আপোনালোকে যিটো এটা নিৰ্দিষ্ট বিষয়ত সুধিছে সেইটো মই কৈ দিছোঁ এই সকলো বিষয়ৰ পিছত অশোক শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছে নতুন যাত্ৰাৰ বাবে অশোক শৰ্মাই মুখ খুলিছে যে অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰিব নেকি নকৰো বুলি কৈছিল অপপ্ৰচাৰ বুলি কৈছিল কিন্তু তাৰ পাছত নতুন এটা যাত্ৰাৰ বাবে সাজু হৈছে কংগ্ৰেছত যোগদান কৰিব নে আঞ্চলিক ৰাজনৈতিক শিবিৰ অসম জাতীয় পৰিষদলৈ যাব এনেবোৰ বিষয়ক লৈ এতিয়া আলোচনা হৈছে আৰু তাৰ মাজতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে অশোক শৰ্মাই এটা মন্তব্য কৰিছে ভূপেন কুমাৰ বৰাৰ সেই মন্তব্যৰ পিছত অশোক শৰ্মাৰ এই মন্তব্য প্ৰতিজন হিন্দু মানুহে নিজৰ কিবা এটা কাম কৰিব গ'লে ভগৱানৰ ওচৰত সেৱা লয় আৰু সেই হিচাপে আমাৰ অসমত হাজৰ মাধৱ মন্দিৰৰ এটা মাহাত্ম্য আছে মই আগেও বহুবাৰ আহিছোঁ কাৰ্যকৰ্তাসকলৰ পৰা শুনিছোঁ ইয়াত ভোগ দি সেৱা ল'লে মনৰ বাঞ্ছা পূৰণ হয় আৰু ময়ো এটা নতুন কামৰ কাৰণে আহিছোঁ মোৰ জীৱনৰ দ্বিতীয় ইনিংছ মই আৰম্ভ কৰাৰ কাৰণে যিটো আগবাঢ়িছোঁ এই যাতে সফলতাৰে মই পাৰ কৰিব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ লোৱাৰ কাৰণে মই ইয়াত আহিছোঁ কালি মই কৈছোঁৱেই আৰু যিহেতু মই এটা নিৰ্দিষ্ট তাৰিখো লৈছোঁ সময় হাতত আছে যেনিবা কিন্তু হ'লেও 8-9 তাৰিখে মই এই নতুন পুৰাণ দুয়োটা কাৰ্যৰে মই সমাপ্তি ঘটিম দলো সেই তেতিয়া বিসৰ্জন দিম আৰু অন্য দলকো মই নতুনকৈ যাম তেওঁৰ সেই বিশ্বাসক মই আজি স্বাগতম জনাইছোঁ এই ধৰ্মস্থানৰ পৰা কিয়নো তেওঁৰ যে মনত সেই ভাৱ উদয় হৈছে সেইটো ভগৱানৰ সুমতি বুলি ভাবিছোঁ কিয়নো বিগত 3 বছৰ তেওঁ সেই কামটো কিন্তু কৰা নাছিল তেওঁ যদি মোৰ মধুৰ সম্পৰ্ক বুলি ভাবিলেহেঁতেন আগতে হয়তো ভাবা নাছিল কালিৰ পৰা ভাবিছে তাৰ কাৰণে মই স্বাগতম জনাইছোঁ ভগৱানে সুমতি দিয়াৰ বাবে তেওঁক সেইখিনি মই ধন্যবাদ জনাইছোঁ কিন্তু ইয়াৰ আগতে সেই কথাটো ভবা নাছিল তিক্ত সম্পৰ্ক আছিল নেকি ডেফিনেটলি তিক্ত সম্পৰ্ক আছিল যিটো আপোনালোকে অনুভৱ কৰিব পাৰে কাৰণ মোৰ গাঁৱতে মাননীয় প্ৰধানমন্ত্ৰী আহি গ'ল সেইদিনা নিৰ্বাচনৰ আগত তেওঁৱেই চোৱা চিতা কৰিছে ইয়াৰ বিধায়ক মন্ত্ৰী তেতিয়াতো মোক এখন নিমন্ত্ৰণী পত্ৰ দিবলৈ তেওঁৰ মনত নাথাকিল আৰু অনেক উদাহৰণ আছে কিন্তু বেয়া কথাৰ ইয়াত চৰ্চা নকৰোঁ মই মাত্ৰ এটা উদাহৰণেই দিছোঁ কিন্তু তেওঁ কোৱা কাৰণে মই কৈছোঁ সেইটো একদম গভীৰভাৱে তিক্ততাপূৰ্ণভাৱেই আছিল যদি তেওঁ ভাবেই সম্পৰ্ক মধুৰ কৰিব লাগে কৰি চলিলে ভাল সেইটো তেওঁৰ ইচ্ছা মই এতিয়ালৈ মোৰ ফালৰ পৰা কেতিয়াও তেওঁক বেয়া ব্যৱহাৰ কৰা নাছিলোঁ
মই গ'লে অকণমান ঠাই উলিয়াই এখন চকী দিয়ক, কিন্তু তেওঁ এখন এখন কৰি যেতিয়া মোৰ চকীবোৰ আঁতৰাই পেলালে, মোৰোতো এটা সহ্যৰ সীমা থাকেতো। ধৈৰ্য ধৰিলেও যেনিবা ভগৱানেও কিন্তু তেতিয়া দোষ মোকে দিব যে তোক ইমান সুযোগ দিছিলোঁ, তই এটা মাত নামাতিলি কিয়, মোক শেষত মোৰ বিচাৰ সুধিব। গতিকে মই সেইকাৰণে যিটো মোৰ ওপৰত অত্যাচাৰ কৰিলে সেই অত্যাচাৰৰ মই আজি মুকলিভাৱে ৰাইজক জনাইছোঁ। এতিয়াৰ বিজেপি জ্যেষ্ঠজনক সন্মান দিব নাজানে নেকি? নাই, এতিয়াৰ বিজেপি তেতিয়াৰ বিজেপিৰ বুলি কথা নাই। কথাটো হ'ল নেতৃত্ব, কথাটো হ'ল নেতৃত্ব। বিজেপি আগে 1980 চনৰ 6 এপ্ৰিলত যি বিজেপি হৈছিল, বিজেপিতো ভাৰতীয় জনতা পাৰ্টি, তাৰতো সাল সলনি হোৱা নাই, সেইটো ঠিকেই আছে। কিন্তু নেতৃত্ব সলনি হোৱাৰ লগে লগে মানুহৰ মতৰ পৰিৱৰ্তন, মনৰ পৰিৱৰ্তন আৰু নীতিৰো পৰিৱৰ্তন হয়। আমি কৈছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চনিষ্ঠাত আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰি আহিছিলোঁ, আৰু সেই কথাটোৰে আমি জীৱন অতিবাহিত কৰিছোঁ, নিজক চলাই নিয়াৰ পদ্ধতি আমি আঁকোৱালি লৈছোঁ। কিন্তু আজি যি পঞ্চনিষ্ঠা, এই পঞ্চনিষ্ঠাৰ গণতন্ত্ৰ নাই, মানে কথা কোৱাৰ যিটো অধিকাৰ আছিল সেইটো নোহোৱা হৈছে। কোনোবাই কিবা এটা কথা ক'লেই চৌকচ দিয়ে, সেইটো গণতন্ত্ৰক হত্যা কৰা বুলি কয়। বিজেপিৰ আন এটা প্ৰধান পঞ্চনিষ্ঠাৰ সৰ্বধৰ্ম সমভাৱ। 2021 আগলৈ ইয়াৰ ভেদাভেদ নাছিল, কিন্তু এওঁলোক যেতিয়া নেতৃত্বত আহিল তেতিয়া কিন্তু অসমখনত হিন্দু মুছলমানৰ ভাগ ভাগ কৰি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।